ন্যায় সংহিতাত অসমৰ সৈতে জড়িত এটা বিশেষ বিন্দু বা বিশেষ ক্লজ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে যোৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছোঁ। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে সবচে ডাঙৰ কথা যে উইথ কনসেন্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। The minimum age for sexual intercourse with consent for married women has been raised from 15 years to 18 years. তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুফ। যে 18 বছৰ আপুনি 16ত বিয়া কৰালে 12 বছৰত বিয়া কৰালে 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে আৰু যেহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে দিস হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 ইয়াৰ্ছৰ তলৰ ইভেন কনসেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেণ্ট টু ৰেপ। অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেন্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ ইট উইল বি considered as rape and it will be punishable as offense of rape. গতিকে ইয়াৰ ফলত আমাৰ চাইল্ড মেৰেজৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ বহুতখিনি সহায় হ'ব আৰু এই বিষয়ত আমি যথেষ্ট কাম কৰিম যাতে ৰাইজক নতুন অফেন্সৰ বিষয়ে আমি জনাব পাৰিম। সাফিচিয়েন্ট টু সে that এতিয়া মই বিয়া কৰাব পাৰোঁ, কিবা কাৰণত বিয়া হ'ল ঘটনা চক্ৰ, কিন্তু মই ইণ্টাৰকোৰ্স কৰিব নোৱাৰোঁ। গতিকে চাইল্ড মেৰেজৰ লগত 18 বছৰৰ তলততো প্ৰহিবিটেড আছে, পানিছমেণ্ট কম আছিলে 3-4 ইয়াৰ্ছ, কিন্তু যেতিয়াই আপুনি চাইল্ড মেৰেজ উইথ সেক্সুৱেল ইণ্টাৰকোৰ্স ইট উইল বিকাম এ ৰেপ। ধৰ্ষণৰ গোচৰত তাক আমি তদন্ত কৰিব পাৰিম আৰু আদালতে শাস্তি দিব পাৰিব।